মৰমৰ ছাত্ৰসকল আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ দ্বিঘাত সমীকৰণ যেটো অধ্যায় আছে দ্বিঘাত সমীকৰণ অধ্যায়ৰ কেইটামান আমি মাল্টিপল চইচ কোৱেশ্চনছ সলভ কৰিবলৈ লৈছো তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰা ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা আমি আমাৰ এটা কোৱেশ্চন চাও এটো 2022 চনত অহা এই মানে HSLC it was x plus 2 whole cube is equal to x cube minus 4 সমীকৰণৰ মূলৰ সংখ্যা কিমান আছে 4টা 3টা 2টা এটা দিয়া আছে গতিকে সমীকৰণৰ মূলৰ সংখ্যা কি হ'ব আমাৰ সমীকৰণটোৰ মাত্ৰা যি হয় মাত্ৰা মানে সমীকৰণৰ চলকৰ সৰ্বোচ্চ ঘাত যেটো হ'ব হেতুৱে সমীকৰণটোৰ সীমানেই সমীকৰণটোৰ মূল এটা যদি সমীকৰণটোত চলকৰ সৰ্বোচ্চ ঘাত যদি বা মাত্ৰা যদি 3 হয় তেতিয়া মূলৰ সংখ্যা 3 যদি সৰ্বোচ্চ ঘাত 2 হয় মূলৰ সংখ্যা 2 সৰ্বোচ্চ ঘাত যদি 1 হয় মূলৰ সংখ্যা 1 এটা এতিয়া আমি এইটো দিয়াৰ লগে লগে আমি এনেকে চালে তৎক্ষণাত আমি ইয়াতে যদিও আমি দেখাত কি পাইছো x কিউব আছে ইয়াতে গতিকে আমি সৰ্বোচ্চ ঘাত মানে সমীকৰণটোৰ চলকৰ সৰ্বোচ্চ ঘাত 3 বুলি ক'ব নোৱাৰো কাৰণ আমি এটো সৰল কৰি ল'ব লাগিব যদি আমাক এনেকুৱা সমীকৰণ দিয়ে আমি কি কৰি ল'ব লাগিব প্ৰথমতে সৰল কৰি ল'ব লাগিব সৰল কৰি লোৱাৰ পিছতে আমি চাব পাৰিম গতিকে x + 2 whole cube is equal to x cube minus 4 গতিকে এটো আমি x + 2 whole cube এটো আমি কি কৰি ভাঙি দিম কেনেকুৱা হ'ব আমি বিস্তাৰ কৰিম a + b whole cube গতিকে x cube plus thrice x squared into 2 plus thrice a squared b plus thrice ab squared thrice a মানে x b squared মানে 2 squared plus b cube মানে 2 cube x cube minus 4 a x cube আৰু a x cube cancel হ'ল দুয়োফালে আছে গতিকে আমাৰ এটো কিমান হ'ব 6x squared plus 3 2 4 3 4 12x plus 8 plus 4 is equal to এফালে লৈ আহিছো plus 4 is equal to 0 এটি ইয়াতে আমি কি দেখা পাইছো চলকৰ সৰ্বোচ্চ ঘাত এটো 8 plus 4 12 হ'ব আমাৰ এটো মেড নকৰিলেও কথা নাই ইমানখিনি আনকি আমি এক্সাম্পল কাৰণে এইখিনি কৰি এইখিনি চালে আমাৰ যথেষ্ট কাৰণ ইয়াতে আমাৰ এক চলকৰ সৰ্বোচ্চ ঘাত 2 এটো 1 গতিকে চলকৰ সৰ্বোচ্চ ঘাত যিমান 2 গতিকে 2 মানে এটো দ্বিঘাত সমীকৰণ কোয়াড্ৰেটিক ইকুয়েশন গতিকে দ্বিঘাত সমীকৰণ যিমানটা যেটো ঘাত থাকে সৰ্বোচ্চ ঘাত যিমান হয় সিমানটাই মূল থাকিব গতিকে সমীকৰণটোত মূলৰ সংখ্যা কিমান হ'ব দুটা হ'ব নিশ্চয় বুজি পালা এতিয়া আনটা কোৱেশ্চন চাবা এটো কি শর্ত সাপেক্ষে ax squared plus 5x plus 7 এটা দ্বিঘাত সমীকৰণ হ'ব এই কোৱেশ্চনটো আহিছে 2018 ত HSLC কিমান 2018 ত আহিছে আমি মন কৰিবা গতিকে এই এটা দ্বিঘাত সমীকৰণ হ'ব গতিকে দ্বিঘাত সমীকৰণ হ'ব লাগিলে চলকৰ সৰ্বোচ্চ ঘাত কি হ'ব লাগিব 2 হ'ব লাগিব গতিকে 2 এটো 2 হৈ থাকিব লাগিলে গতিকে কি হ'ব লাগিব এটো 0 হৈ গলে 2 হ'ব নোৱাৰে যদি 0 হয় কিবা কাৰণত কি হ'ব এটো 0 * x স্কয়ার মানে এটো 0 হৈ যাব মানে কি হ'ব এটো রৈখিক সমীকৰণ হ'ব সৰ্বোচ্চ ঘাত 1 হ'ব গতিকে এই যেটো কন্ডিশনটো হ'ল ইয়াৰ শৰ্তটো কি হ'ল a এর মান 0 হ'ব নোৱাৰে a not is equal to 0 এর মান পিণ্ডতকে ডাঙৰ হ'ব লাগে বুলি কথা নাই পিণ্ডতকে সৰু হ'ব পাৰে ইকাৰণে এটো নহয় পিণ্ডতকে সৰু অকল সৰু বুলি কথা নাই কি হ'ব পিণ্ড হলেতো নহব গতিকে কি হ'ব নোৱাৰে পিণ্ডতকৈ পিণ্ডৰ সমান হ'ব নোৱাৰে not is equal to 0 2017 চনত অহা আনটা কোৱেশ্চন চাবা তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় এটো দিয়া আছে এটা সমীকৰণ দিয়া আছে ইয়াৰে দ্বিঘাত সমীকৰণ নহয় কোনটো উলিয়াব লাগে তাৰ মানে সৰ্বোচ্চ ঘাত 2 হৈ থাকিলে এটো দ্বিঘাত সমীকৰণ গতিকে ইয়াতে আমি চাও এক যদি প্ৰথমটো যদি চাও x - 2
square plus 1 equal to twice 6 minus 3 এটো যদি চালে কি হবে আমার x minus to মানে a minus b whole square x square minus twice 6 twice a b twice a to b plus b square by 2 square plus 1 equal to twice 6 minus 3 গতিকে এটো কি হবে আমি এটা নাসালেও বাকিখিনি আমি হৰণ নকৰিলো x square আছে গতিকে এটো এটা দ্বিঘাত সমীকৰণ হ'ব আমি একে নকৰিলো হ'ব এটো দ্বিঘাত সমীকৰণ হ'ব b টু চাও আমি b টু কি আছে x into x square plus 1 plus 8 এটো আছে 8 is equal to x plus 2 into x minus 2 যদি এটো আমি হৰণ কৰি চাও কি হ'ব x cube plus x plus 8 equal to x plus 2 into x minus 2 x square minus 2 square মানে গতিকে এইটো আমাৰ কি হ'ব x cube আছে কোনো কিউব ইফালে নাই ক্যান্সেল নহব গতিকে এইটো এটা দ্বিঘাত সমীকৰণ নহয় এটো কি ত্ৰিঘাত সমীকৰণ গতিকে আমাৰ অপচন কোনটো হ'ব আমি বাকি এইটো যেতিয়া নহয় আমি আৰু বাকি দুটা সোৱাৰ প্ৰয়োজন নাই কাৰণ আমাৰ এইকাৰণে প্ৰয়োজন নাই আমি সময়টো চাব লাগিব গতিকে b2 হ'ব আমাৰ এনসার গতিকে এইটো দ্বিঘাত সমীকৰণ নহয় 2015 চনত আনটা কোৱেশ্চন চাবা কি শৰ্তত দ্বিঘাত সমীকৰণ x square plus px plus q is equal to 0 ৰ মূলটা বাস্তৱ আৰু অসমান হ'ব একেটা অপচন দিয়া আছে বাস্তৱ হ'ব লাগিব আৰু অসমান হ'ব লাগিব আমাৰ দ্বিঘাত সমীকৰণ যেটো প্ৰামাণিক সমীকৰণৰ যেটো প্ৰামাণিক ৰূপ এটো কি ax square plus bx plus c is equal to 0 যদি ইয়াৰে মূলটা কি হ'ব লাগে বাস্তৱ হ'ব লাগে আৰু অসমান হ'ব লাগে তেতিয়া কি হ'ব লাগিব শৰ্তটো হ'ল b square minus 4ac greater than 0 হ'ব লাগিব b square minus 4ac equal to 0 হলে এটো কি হ'ব মূলটা সমান হ'ব তাৰ পিছত এটো যদি less than 0 হয় তেন্তে মূলটা বাস্তৱ নহব গতিকে এইটো কি হ'ব এইটো কন্ডিশনত এইটো শৰ্ততে মূলটা কি হ'ব বাস্তৱ আৰু অসমান হ'ব গতিকে ইয়াতে আমাৰ এই সমীকৰণটো আছে x square plus px plus q is equal to 0 আছে গতিকে ইয়াতে a এর মানটো কি 1 b এর মানটো কিমান সরি b এর মানটো p আৰু c এর মানটো কি q বল গতিকে ইয়াতে কি হ'ব b square minus 4ac মানে এতে b ঠাইত কি হ'ব b ঠাইত p square minus 4 a ঠাইত 1 c ঠাইত কি হ'ব q greater than 0 তাৰ মানে এইটো কন্ডিশনটো হ'ব p square minus 4q greater than 0 গতিকে এইটো হলে মূলটা বাস্তৱ আৰু কি হ'ব অসমান হ'ব গতিকে আমাৰ অপচন কোনটো হ'ব সি অপচনটো হ'ব নিশ্চয় বুজি পাইছা এইটো গতিকে তোমালোকে আমি যেনেকৈ পঢ়ি দিছো তোমালোকে পৰীক্ষাত মাত্ৰ কি কৰিলে হলে তৎক্ষণাত ইনশাআল্লাহ এৰ মান কি বি এৰ মান কি সি এৰ মান ডাইৰেক্ট বহাই দিবা এইটো এইখিনি কৰিছো গতিকে আমি ইয়াতে যিমানখিনি কৰিছো তোমালোকে কিছুমান যিমান বাৰ সংখ্যাটো কৰিবলৈ যত্ন কৰিবা পৰীক্ষাত 2016 চনত আনটা কোৱেশ্চন চাবা মাল্টিপল চইচ কোৱেশ্চনছ এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূলটাৰ যোগফল 0 মানে সমীকৰণটো কি হ'ব গতিকে সমীকৰণৰ মূল দুটা এটা মূল কি আমি মূল এটা আলফা টু বি বুলি ধৰিছো মানে দিয়া আছে ইয়াতে গতিকে বিটাটো কি হ'ব -2 হ'ব কাৰণ মূলটাৰ যোগফল কি বুলি কোৱা আছে আলফা প্লাস বিটা মূলটাৰ যোগফল দিয়া আছে মূলটাৰ যোগফল 0 বুলি কৈছে গতিকে মূলটাৰ গুণফল কি হ'ব 2 into -2 মানে -4 গতিকে মূলটাৰ গুণফল গতিকে আমি কি জানো আমি সমীকৰণ এটা গঠন কৰিব লাগিলে মূলটাৰ দুটা মূল যদি জানো আমাৰ সমীকৰণটো কি হ'ব x square minus alpha plus beta x plus alpha beta is equal to 0 গতিকে x square alpha beta মানে 0 into x minus 4 equal to 0 তাৰ মানে x square minus 4 equal to 0 হ'ব
গতিকে x স্কয়াৰ মাইনাছ 4 ইকুৱেল টু 0 মানে এইটো সমীকৰণ হ'ব আমি এনেকৈ উলিয়াব পাৰো আৰু এটা আমি যদি ভেৰিফাই কৰি চাব লাগে শুদ্ধতা পৰীক্ষা কৰি চাব লাগে এটা 2 যদি হয় এটা মানে 2 ধৰিলে 2 স্কয়াৰ মানে 4 minus 4 0 হৈছে minus 2 ধৰিলে 4 minus minus 2 স্কয়াৰ মানে 4 minus 4 0 গতিকে সমীকৰণটো কি হ'ব x স্কয়াৰ minus 4 equal to 0 গতিকে তোমালোকে মন কৰিবা আমি আমাক যদি কি দিয়া থাকে মূল দুটা দিয়া থাকে তাৰ পৰা আমি সমীকৰণ উলিয়াব পাৰো সমীকৰণ উলিয়াৰ কাৰণে এইটো হ'ল তাৰ ৰূপটো এইটো কথাটো আমি ব্যৱহাৰ কৰিব লাগিব মানে কি তাৰ চলকৰ স্কয়াৰ বিয়োগ মূল দুটাৰ যোগফল ইনটু এটা চলক তাৰ x প্লাস মূল দুটাৰ গুণনফল ইকুৱেল টু 0 এটো হ'ব নিশ্চয় ইমানকে বুজি পাইছা আজিলৈ আমি ইমানটা সামৰিছো ধন্যবাদ